মই এতিয়া আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথত। এয়া মই য'ত থিয় হৈ আছোঁ ইয়াৰ সোঁহাতে এয়া সম্পূৰ্ণ কাজিৰঙা। আপোনালোকে ভিডিঅ'ত সম্পূৰ্ণ কাজিৰঙা ইয়াৰ পৰা হয়তো দেখা নাপাব, মুঠতে এইবোৰ কাজিৰঙাৰ ভিতৰতে পৰে। এই যে ঘৰবোৰ মানে গছবোৰ দেখিছে, এই গছবোৰ মানুহৰ ঘৰৰ গছ আছিলে। আপোনালোকক মোটামুটি ধৰক প্ৰায় 7.5 বছৰমান আগলৈ লৈ যাব খুজিছোঁ, 2016 চনলৈ লৈ যাব খুজিছোঁ। ইয়াত মানুহৰ ঘৰ আছিল। আপোনালোকে মনত পেলাওক যে বিজেপি দলৰ চৰকাৰ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰ অহাৰ পিছত বাংলাদেশীয়ে কাজিৰঙা ভৰ্তি হৈ গৈছে আৰু সেই বাংলাদেশীক এভিকশ্যন কৰিব লাগে, উচ্ছেদ কৰিব লাগে, তেনেকুৱা এটা কথা চৰকাৰৰ ফালৰ পৰা, বিজেপি দলৰ ফালৰ পৰা খুব চিঞৰ বাখৰ কৰা হ'ল। আৰু কাজিৰঙাত বহুত মানুহৰ একজেক্ট নাম্বাৰটো মোৰ মনত নাই, মই অকণমান চাব লাগিব। মুঠতে 200 কিমান নে 300 কিমান ঘৰ মানুহক ইয়াৰ পৰা উচ্ছেদ কৰা হৈছিল। ইয়াতে তাৰে কেইটামান ঘৰ আছিল। এই যে গছবোৰ দেখিছে, এইবোৰ তাৰে সেই মানুহবোৰ যিবোৰক উচ্ছেদ কৰা হৈছিল, সেই মানুহবোৰৰ ঘৰ ইয়াত আছিল। এইবোৰ উচ্ছেদ কৰা হৈছে। আৰু এখন গাঁও ইয়াৰ পৰা ঠিক সেইফালে আৰু প্ৰায় 0.5 কিলোমিটাৰতকৈ অকণমান কম হ'ব, সেইখিনি জেগাত গাঁওখন আছিল, এতিয়া নাই। এতিয়া এইখিনি সম্পূৰ্ণ কাজিৰঙাৰ ভিতৰত। এতিয়া আপোনালোকে মোক নাহাঁহিব, আপোনালোকক মই সেই বাংলাদেশখন দেখুৱাম, যিখন বাংলাদেশলৈ কাজিৰঙাৰ এই মানুহবোৰক, এই যিমান মানুহ ইয়াত উচ্ছেদ কৰা হৈছিল, সেই মানুহবোৰক খেদি পঠিওৱা হ'ল। যে উচ্ছেদ কৰাৰ পিছত বাংলাদেশলৈ গুচি গ'ল মানুহবোৰ, খেদি পঠিওৱা হ'ল। সেই বাংলাদেশখন আপোনালোকক মই এতিয়া দেখুৱাম। এতিয়া মোৰ যিটো ভাইটিয়ে কেমেৰা ধৰি আছে, তাক কৈছোঁ কেমেৰাটো তুমি অকণমান এইফালে ঘূৰাই দিয়া। এই যে আপোনালোকে ইমান হয়তো ভালকৈ নেদেখিব, অকণমান দূৰত আছে, মই এক্সট্ৰাকৈ এটা ফটো মাৰি আপোনালোকক দেখুৱাই দিম। এই যে ঘৰবোৰ দেখিছে পথাৰৰ মাজে মাজে সৰু সৰু টিঙৰ ঘৰ, সেই ঘৰবোৰ এই যে এইফালৰ পৰা উচ্ছেদ কৰি বাংলাদেশলৈ পঠিয়াই দিয়া হৈছিল, সেই মানুহবোৰৰ ঘৰবোৰ। তাৰমানে যি বাংলাদেশলৈ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে কাজিৰঙাৰ পৰা মানুহ উচ্ছেদ কৰি পঠিয়াইছিল, সেই বাংলাদেশখন মাত্ৰ এই নেশ্যনেল হাইৱেটোৰ সোঁহাতে, বাওঁহাতে কাজিৰঙা আৰু সেই বাংলাদেশখন সোঁহাতে। মানে বাওঁহাতৰ পৰা উচ্ছেদ কৰি সোঁহাতলৈ পঠিয়াই দিয়া হৈছে। উচ্ছেদ কৰিছে, মানুহবোৰ গুচি গ'ল আৰু মানুহবোৰ আহি ইয়াতে বসতি স্থাপন কৰিলে। এতিয়া এই মানুহবোৰ যে বসতি স্থাপন তাত কৰিলে আৰু তাৰ পৰা যে উচ্ছেদ কৰিলে, প্ৰতিটো পৰিয়ালক চৰকাৰে কম্পেনচেশ্যন দিছে, প্ৰতিটো পৰিয়ালক ক্ষতিপূৰণ দিছে। যদি মানুহক ক্ষতিপূৰণ দিবলগীয়া আছিল, তেতিয়াহ'লে উচ্ছেদ কৰিছিল কিয়? আৰু যদি উচ্ছেদ কৰিছিল, তেতিয়াহ'লে ক্ষতিপূৰণ কিয়? যদি উচ্ছেদ কৰিছিল কাজিৰঙাৰ পৰা বাংলাদেশী খেদিবৰ কাৰণে, তেতিয়াহ'লে সেই মানুহবোৰ আকৌ ৰাস্তাৰ সিটো পাৰলৈ গুচি গ'ল, তাৰো একো খবৰ নাই। যদি তেওঁলোক ৰাস্তাৰ ইটো পাৰে গুচি অহাৰ কাৰণে তেওঁলোকক খেদিব পৰা নাই, তাৰমানে তেওঁলোক বাংলাদেশী নহয়, তেওঁলোক ইয়াৰ হয়তো নাগৰিক। তেওঁলোকৰ নিশ্চয় কিবা কিবি তেওঁলোক ভাৰতীয় নাগৰিকে নিশ্চয় হ'ব, নহ'লে খেদিব নোৱাৰে। এই মই কথা পাতি থকা দেখি এজন চাচা ইয়াত উপস্থিত হৈছে। চাচাজনৰ লগত মই কথা পাতোঁ। চাচা, আপুনি কি দেখি ইয়াত আগবাঢ়ি আহিল? কৈ আছো যে বাংলাদেশী গাঁও এখন। হয়, নহয় মই কোৱা নাই, মই কৈছোঁ যে চৰকাৰে যে সেইটো ফালৰ পৰা উচ্ছেদ কৰিছিল বাংলাদেশলৈ পঠিয়াবৰ কাৰণে, মানুহবোৰতো সেইফালৰ পৰা উঠি এইফালে গুচি আহিল, এইবোৰ বাংলাদেশী কেনেকৈ হ'ল? তাৰমানে আছিলো, আমি ইয়াত আছিলো, এখন আমাৰ গাঁও। অঁ, আপোনালোকৰ গাঁও? আমাৰ গাঁও। আপোনাৰ কি নাম? বুজা নাই? অঁ, এখন গাঁৱত আমাৰ জন্ম। অঁ, এখন আমাৰ জন্ম। হয়। এখন স্কুলত পঢ়া আমি। অঁ, অঁ, ইয়াত স্কুল আছিলে? আৰু গভৰ্ণমেণ্ট স্কুল। অঁ, বুজা নাই? এইটো বাংলাদেশী বাহানা নহয়। অঁ, এইটো বাংলাদেশী বাহানা নহয়। অঁ, এইটো হিমন্ত চৰকাৰৰ মানে মুঠত উঠিছে। নাই, তেতিয়াতো সৰ্বানন্দ সোণোৱাল চৰকাৰ আছিল। হে? সোণোৱাল চৰকাৰ আছিল? নাই নাই নাই, আমাৰ এইজন চৰকাৰ। নাই, তেতিয়া 2016 চনত সোণোৱালৰ চৰকাৰ আছিল, সৰ্বানন্দ সোণোৱাল চৰকাৰ আছিল। কিন্তু আমাৰ এই হিমন্ত চৰকাৰ আহি পেলাইহে উচ্ছেদ কৰিছে। নাই, 2016 চনত কৰিছে। মানিছো, হিমন্ত চৰকাৰ উঠাৰ পিছতে এইটো কাম উচ্ছেদ হৈছে। অঁ, মানে বিজেপি চৰকাৰ অহাৰ পিছত। অহাৰ পিছত এতিয়া আমাৰ এই গাঁৱত জন্ম। অঁ, এতিয়া মোৰ বয়স 70 বছৰ। হয়, বুজা নাই? আমাৰ ল'ৰা ছোৱালী এতিয়া ডাঙৰ দীঘল হ'ল, হয়, বিয়া বোৱা পাতিলো, হয়, চব কৰিলো। হা, হয়, দেউতাহঁতে ইয়াতে ঢুকালে। হয়। হা, এতিয়া কি বুজলি মানে বাংলাদেশী সজাইছে আমাক, মানে আমি কথাটো বুজি পোৱা নাই। মই যিটো কথা ৰাইজক ক'লো সেইটো হ'ল যে মানুহখিনি আছিল এই পাৰে, মানুহখিনি উচ্ছেদ কৰি মানুহখিনিক
ক'লে যে আমি এওঁলোকক বাংলাদেশলৈ পঠাই দিছোঁ, পঠাই দিছো কিন্তু মানুহখিনি আহি থাকিলে এইটো পাৰে। আমাৰ ইয়াতে ইয়াৰ পৰাতো তোমালোকে খেদিব পৰা নাই। দিব পৰা নাই। কিয় খেদিব পৰা নাই? কাৰণ মানুহখিনি হয়তো বাংলাদেশী নহয়। তাৰ মানে এতিয়া মোৰ বয়স 70 বছৰ। অ এতিয়া মোৰ দেউতা ইয়াত ঢুকাইছে, কথাটো লক্ষ্য কৰিব। অ। এতিয়া আমাৰ ল'ৰা ছোৱালীৰ বয়স 40-45 অ। হৈ গৈছে, আমাৰ ল'ৰা ছোৱালীৰ বয়স। অ, অ। হা, ইমান দিনলৈকে বাংলাদেশী নহয়, ইয়াত পঢ়া শুনা কৰিলো, ইয়াত ডাঙৰ দীঘল হলো। অ। হা, কত আন্দোলন, কত কিছু হ'ল, বাংলাদেশী বুলি চাউণ্ড নাই ইয়াত। অ আমি অসমীয়াই মুছলিমে একেলগতে মিলি জুলি চলি আছো ইয়াত। সেই কথাটোকে কৈ আছো, ভিডিঅ' দীঘল নকৰো। আপুনি কি দেখি আহিলে? মই কথা পাতি থকা দেখি আহিলে। কি কৰি আছিল আপুনি? হা? কি কৰি আছিল? না, মই গৰু পোৱালি এটা এৰাল দি আছিলো। আপোনাৰ ক'ত ঘৰ কোনটো? এইটো ঘৰ মোৰ বৰ্তমান। এইটো কেতিয়া বনোৱা ঘৰ? এইটো কেতিয়া বনাইছে? এইটো এই যেতিয়া ইলেকশ্যন হোৱাৰ পিছত, অ। মানে মাটি বাৰী আমাৰ আগতে লোৱা, কিন্তু যেতিয়া ইলেকশ্যন হৈ গ'ল হয়। তেতিয়া আমি ইপাৰত গুচি আহিলো। আৰু এনে ক্ষতিপূৰণ দিছিলে নাই? ক্ষতিপূৰণ দিছে, মানে যিবিলাক নেকি ম্যাদী মানে মাটি আছে, এইটোতো ৰেভিনিউ ভিলেজ না, অ ৰেভিনিউ ভিলেজ Revenue village আছিলে, অ। ভিলেজ আছিলে, কিন্তু ৰেভিনিউ আৰু চৰকাৰী চোৱা নাই, একফালৰ পৰা কৰিছে আৰু। অ কিন্তু প্ৰতিবাদ আমি কৰিছিলো। প্ৰতিবাদ কৰিছিলে, মনত আছে অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত ইয়াত প্ৰতিবাদ হৈছিলে। ছেপ্টেম্বৰ মাহ আছিলে সম্ভৱতঃ 2016 চনৰ ছেপ্টেম্বৰৰ 26 তাৰিখ, খুব সম্ভৱ মোৰ মনত পৰে, মই আছিলো। তাতে দুজন মানুহ মৰিছিলে, পুলিচৰ গুৰিত আন্দোলন হৈছিল, দুজন মানুহ মৰিছিল, আৰু পুলিচৰ 16জন নে 17জন মানুহ আহত হৈছিল, হয়নে চাচা? মনত আছে? পুলিচৰ আহত বোলাটো এইটো আহত ৰেকৰ্ড মতে আছে আৰু ৰেকৰ্ড মতে শুনিছো, কিন্তু আমি চকুৰে দেখা নাই। যিয়ে নহওক, ময়ে ইঞ্জুৰি, আপুনি আছিল? ময়ে ইঞ্জুৰি। কি নাম আপোনাৰ? মোৰ নাম আব্দুল কাদিৰ। আব্দুল কাদিৰ। ময়ে ইঞ্জুৰি। অ। মই এম্বুলেন্সত ক'ত নিছে, ক'ত কি কৰিছে, অ। নগাঁও নিয়াৰ পিছত মোৰ হোচ আহিছে। মোৰ ভাল লাগি গ'ল আপুনি মোক দেখি আহিলে। হা। মোৰ নাম জিয়াউৰ ৰহমান। জিয়াউৰ ৰহমান। মই এনেকে ডিব্ৰুগড়লৈকে গৈ আছো, গৈ গুলি থাকোঁতে লাগিছে মোৰ ইয়াত। গুলি লাগিছে? গুলি লাগিছে। এইটো ইলেক্ট্ৰিক কাৰেণ্টৰ পোষ্ট যে অ। আপোনাৰ এই ৰোলাৰ আছিল, এইটো পকা ৰাস্তাটো। অ। আমাৰ জামে মছজিদ আছে ইয়াত, অ অ পকা ৰাস্তাত মানে কাম কৰি আছিলে। অ। অ ৰোলাৰখন মানে বেয়া হ'ল। অ বেয়া হোৱাত মানে এনেকে চাইডত ৰখি দিলে, আৰু যেতিয়া মানে পুৰা হুলস্থুল, মানে একদম মানে আপোনাৰ দেৱালী ফুটাৰ নিচিনা ফুটিছে আৰু গুলি, আৰু গুলি। অ বুজিছে নাই? মানুহ কোবা মাৰিছে, দুটা মানুহ মাৰি পেলাইছে। তেতিয়াতো আমাৰো এটা ভয়, আমিতো কিন্তু আৰু হাতত দাও লাঠি লৈ পেলাই অহা নাই। আমি মাত্ৰ এইখিনি ক'বলৈ পাইছো, বোলে চাক আমাৰ জন্মগত জেগা, এইটো সম্পত্তি, গতিকে চৰকাৰৰ দৰকাৰ হৈছে এইটো নিবলগীয়া, বা কিবা কৰিবলগীয়া, তাত আমাৰ আপত্তি নাই। কিন্তু আমি এই ল'ৰা ছোৱালীলৈ আমাৰ কোনো বেলেগ ঠাই নাই ইয়াত, এইখিনি ইয়াতে আমাৰ জন্মগত জেগা। সেইখিনি বুজিলো, এইখিনি বহুত কথা। মই মাত্ৰ এই যে তেওঁলোক আপোনাৰ ঘৰৰ মানুহ নেকি? কি কবি খেতি কৰিছে নেকি? নহয়, লাও খেতি আছে। লাও খেতি আৰু কি খেতি? বড়ো খেতি। এয়া এইখিনি দেখুৱাচোন অকণমান, এইখিনি দেখুৱাই দিয়া, কি ধুনীয়া খেতি কৰিছে। বড়ো খেতি। আচ্ছা, এইবোৰ চব মানুহ একেই ন? ইয়াৰ পৰা এইবিলাক চব মানুহ? সব মানুহ ইয়াৰ মানুহ, সব ইয়াৰ মানুহ, ইয়াত কোনো বাহিৰা মানুহ নাই। তাৰমানে মই যিটো কথা ক'বৰ কাৰণে গাড়ীখন ৰাস্তাত ৰখাই লৈ এই ডিব্ৰুগড়লৈ গৈ থাকোঁতে, আৰু ডিব্ৰুগড়লৈ গৈ আছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰচাৰ কৰিবৰ কাৰণে, মনত পৰিল যে এই মানুহজন কেনেকুৱা, মানে গাদ্দাৰ শব্দটো মানে ক'বই লাগিব, উপায় নাই। কেনেকুৱা মানুহৰ চকুত ধূলি দি, মানুহক মিছা কথা কোৱাই, আন্দোলন কৰোৱাই, উৎপাত কৰোৱাই, 4-5খন গাঁও, এই মানুহবোৰ। এইখনতো ফুকন বুলি এজন মানুহৰ ঘৰ আছিলে নহয়? শশী ফুকন। আচ্ছা, আৰু এটা কথা দেই, এই যে শশী ফুকন বুলি যিজন মানুহৰ কথা এই চাচাজনে এতিয়া কৈছে, এইটো ঘৰ, এইটো পদূলি, আৰু মই এডাল গছ দেখুৱাওঁ। এইডাল গছ, এই যে নাৰিকল গছ, এই শশী ফুকনৰ ঘৰলৈ মোৰ অহা যোৱা আছিল। শশী ফুকনৰ ছোৱালী মোৰ ক্লাছমেট, মোৰ কলিগ আছিলে, গুৱাহাটীত আমি একেলগে কাম কৰিছিলোঁ। তাইৰ নামটো আছিলে মিতালী ফুকন, মোৰ কলিগ, মোৰ ভণ্টি। মই ইহঁতৰ ঘৰত আহি চাহ পানী খাই গৈছোঁ বহুত। ইহঁতৰ ঘৰত অহা যোৱা মোৰ আহোঁতে যাওঁতে মই সোমাই যাওঁ। শশী ফুকনৰ ঘৰটো উচ্ছেদ কৰিছিল, আৰু তেওঁলোক এতিয়া ক'ৰবাত তেজপুৰৰ ফালে ক'ৰবাত ঘৰ বনাইছে, ক্ষতিপূৰণো পাইছে। এই শশী ফুকনৰ ঘৰত কাজিৰঙালৈ আহিলে আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাই জিৰণি লৈছিল। ইয়াতে আহে, ইয়াতে থাকে। তাৰমানে ভূপেন হাজৰিকা, সুধাকণ্ঠ ভূপেন হাজৰিকাই কাজিৰঙাৰ যিটো ঘৰলৈ আহিলে থাকে, আৰু যিডাল গছৰ তলত তেখেতে কাজিৰঙা গানটো লিখিছিল, মানে মোক শশী ফুকন ডাঙৰীয়া, তেখেতটো ঢুকালে, তেখেতৰ পৰিয়ালৰ মানুহে মোক কৈছে, এইডাল গছৰ তলত বহি পিছফাললৈ চাই আছিলে ঠাণ্ডাৰ দিন,
এইটো এটা ডাঙৰ আম গছ কিন্তু মৰিছে গছজোপা মৰিছে ডাঙৰ আম গছ ডাঙৰ আম গছ সেইফালে এটা ডাঙৰ আম গছ এইটোও মৰিলে মুঠতে সেইডাল নাৰিকল গছৰ তলত দেখিছো এইটো মস্ত আম গছ আচ্ছা এই নাৰিকল গছৰ তলত বহি মুঢ়া এটাত বহি আছিলে আৰু বহি পিছফালে কাজিৰঙাখন এনে চাই আছে ঠাণ্ডা দিন আছিলে জুই পুৱাই পুৱাই হঠাতে তেখেতৰ মনত পৰিল আৰু কাজিৰঙা বুলি যিটো গান সেই গানটো ভূপেন হাজৰিকাই বিখ্যাত গান কাজিৰঙা ভূপেন হাজৰিকাৰ গুগল চাৰ্চ কৰিলে আপোনালোকে ইউটিউব চাৰ্চ কৰিলে পাই যাব সেই গানটো এই ইয়াতে বহি লিখিছিল সেই হা আমি শুনো আপোনালোকে সেই ভেটিটো মোৰ মনত পৰিছে এতিয়া সেই ভেটিটো আমাৰ এইজন মানুহে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে 2016 চনৰ ছেপ্টেম্বৰ মাহত উচ্ছেদ কৰোৱাইছিল অসমৰ মানুহক কৈছিল যে বাংলাদেশী খেদি আছো সেই বাংলাদেশী ইয়াৰ পৰা আহি এইটো পাৰলৈ বাংলাদেশলৈ গুচি আহিল 1-2 প্ৰতি ঘৰ মানুহক কম্পেনচেশ্যন দিছে ক্ষতিপূৰণ দিছে এইজন মানুহৰ প্ৰতাৰণাৰ ইতিহাস লিখিলে প্ৰতাৰণাৰ দলিল লিখিলে কাগজৰ অভাৱ হৈ যাব ডিব্ৰুগড়লৈ গৈ আছো এটা এটাকে কম সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কেনেকৈ এগৰাকী মুখাধাৰী এগৰাকী অত্যাচাৰী ব্যক্তি কিমান মানুহক শেষ কৰিলে কিন্তু ৰাইজৰ উপকাৰ কিন্তু একো কৰিব নোৱাৰিলে নিজৰ চকীখন বচাব নোৱাৰিলে যিজন মানুহৰ লোকসভা ৰাজ্যসভা নিৰ্বাচনৰ কাৰ্যকাল এতিয়াও 3.5 বছৰ আছে তেওঁ যদি ডিব্ৰুগড় লোকসভা নিৰ্বাচনত হাৰি যায় তেওঁৰ সাংসদ পদটো নাথাকিব সাংসদ পদটো গুচি নাযায় তেওঁ সাংসদ হৈয়ে থাকিব ধৰি লৈছো দিল্লীত আকৌ চৰকাৰ আহিল তেখেত সাংসদ হোৱাৰ দৰকাৰ নাই আকৌ মন্ত্ৰী হ'ব পাৰিব কেৱল লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক পৰাস্ত কৰিবৰ কাৰণে চাওক লুৰিণজ্যোতি গগৈ এটা এনেকুৱা ল'ৰা যিটো ল'ৰাই জাতিৰ কাৰণে ত্যাগ স্বীকাৰ কৰি কাম কৰিছে সেই ল'ৰাটোৰ এই ত্যাগ এই কাম তেখেতৰ এই প্ৰতিভা জাতিৰ প্ৰতি দায়বদ্ধতা সেইবোৰক উফৰাবৰ কাৰণে সেইবোৰক নিঃশেষ কৰিবৰ কাৰণে সৰ্বানন্দ সোণোৱাল ঢাল হৈ ডিব্ৰুগড়লৈ আহি আছে মই কাজিৰঙাৰ মাজেৰে চাচা এনেকৈ গৈ থাকোঁতে হঠাৎ মনত পৰিল এই গছবোৰ দেখি মই ড্ৰাইভাৰক ক'লোঁ গাড়ীখন ঘূৰাই আনিলোঁ আনি পেলাই ইয়াক ক'লোঁ যে গাড়ীখন সেইখন ৰাখিছে দূৰত গাড়ীখন আৰু মই ইয়াতে ভিডিঅ'টো বনালোঁ আপুনি বহুত ধন্যবাদ আপোনাক আপুনি মোক দেখি পেলাই আগবাঢ়ি আহি গ'ল হা এই কিমান পৰিয়াল আছিল মনত আছেনে কিমানটা পৰিয়াল আছে মই পাহৰিছোঁ 248 নে 348 পৰিয়াল 400 পৰিয়াল আছে ইয়াৰে আব্দুল হামিদ বুলি এজন মানুহ আছিল হাৰমতিত আছে হাৰমতিত আছে ন মই চিনি পাওঁ আমাৰ গাঁৱৰ একলগত ঘৰ একলগত ঘৰ মই আহিছিলোঁ তেতিয়া সেইদিনাখন মই ইয়াতে আছোঁ এনিৱেজ আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ চাচাজনক ধন্যবাদ হা শশী ফুকনৰ মাটি আপোনালোকে লৈছে এয়া কাজিৰঙাত তেতিয়া হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ মানুহে তেওঁলোকৰ ৰেভিনিউ ভিলেজত নিজৰ মাটিত ঘৰ বছৰ তাত আছিল এই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহি এই উচ্ছেদটো কৰি হিন্দু মুছলমানক ভাগ কৰি বিভাজিত কৰি হিন্দু মুছলমানৰ মাজত থকা এই সম্প্ৰীতিৰ এনাজৰীডাল ছিঙিবৰ চেষ্টা কৰি আৰু তাৰপিছত অসমৰ ৰাইজক চকুত ধূলি দি আমাৰ এই জেগাটুকুৰাত যিটো এটা মিলা প্ৰীতি আমাৰ হিন্দু মুছলমান বা আছিলে বুজিছে নাই কোনো জেগাত পোৱা নাই মানে মই 2016 চনৰ ছেপ্টেম্বৰ বাতৰি কাকতবোৰ আপোনালোকে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত পাব গুৱাহাটীত বিভিন্ন ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আছে গুৱাহাটী কলাক্ষেত্ৰত আছে IPL অফিচত আছে সেই পুৰণা পেপাৰবোৰ চাই ল'ব তেতিয়া টিভি আছিল কিন্তু ইমান বেছি এক্টিভ নাছিল তথাপি আপোনালোকে চাব যদি ইউটিউবতো ভিডিঅ'বোৰ পাব চাব মনত পেলাব যদি আমাৰ চন্দ্ৰমোহন চাহাব থকালৈকে যদি থকাহেঁতেন তেতিয়াহ'লে সৰ্বানন্দ সোণোৱালে এই ঠাই ইলেকশ্যন কৰিব নোৱাৰে দেখা যেজন মানে বহুত শক্তিশালী মানে ক্ষমতা থকা মানুহ আছিলে দিল্লীলৈকে চিট আছিল এনিৱেজ মই দীঘলীয়া নকৰোঁ ভিডিঅ' লগতে মোৰ ঘৰ চন্দ্ৰমোহন ঘৰৰ পিছফালে আমাৰ ঘৰ খেতি বাতি কৰোঁ ঠিক আছে হ'ব আপোনালোক সকলোকে ধন্যবাদ জনালোঁ আৰু দলীয় সতীৰ্থসকলক কৈছোঁ ডিব্ৰুগড় ৰাইজক কৈছোঁ ডিব্ৰুগড়লৈ আহি আছোঁ লগ পাম তাতে ধন্যবাদ